হঠাতে আমি এটা খুব ভাল লগা খবৰ পালোঁ যে কলা সংগম গ্ল'বেল তেওঁলোকে তেওঁলোকৰ চেন্নাই চেপ্টাৰ আৰম্ভণি কৰিবলৈ লৈছে 31 জানুৱাৰীৰ দিনা আৰু তাৰ কাৰণে তেওঁলোকে নাৰদগন সভা যি হল তাতে এটা খুব সুন্দৰ ক্লাছিকেল ডান্সৰ এটা অনুষ্ঠান ৰাখিছে আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল তালৈ আমাৰ অসমৰ পৰা অসমৰ স্বনামধন্য সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দীপাংকৰ দীপজ্যোতি আপোনালোকে সকলোৱে জানেই চিনি পায় আৰু মোৰো মানে খুবেই প্ৰিয় আছিলে তেওঁলোকক সদায় ভিডিঅ' চাই থাকোঁ ফেচবুকত দেখি থাকোঁ গতিকে লাইভ চোৱাৰ এটা হেঁপাহ আছিলে যদিও যোৱা 2-3 বছৰ আগত তেওঁলোকে এবাৰ চেন্নাই আহিছিলে কিন্তু ঘূৰি যোৱাৰ পিছতহে আমি খবৰটো পাইছিলোঁ গতিকে এইবাৰো সুযোগটো এৰিব নিবিচাৰিলোঁ ৰাতিপুৱাই দৌৰি গৈ পেলাই এইয়া আমি নাৰদগন সভা গৈ পেলাই পালোঁগৈ গৈ পাই লাহেকৈ সোমাই গৈছোঁ গৈ যিহেতু একদম ৰাতিপুৱাই গৈ পেলাই পাইছোঁগৈ আমি প্ৰায় 9 বজাৰ লগে লগে গতিকে এইফালে ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰি আছিলে ততাতৈয়াকৈ একাপ কফি খাই পিছত আমি দৌৰি বোলো প্ৰগ্ৰেম আৰম্ভ হোৱাৰ আগতে তেওঁলোকক এবাৰ লগ পাই আহোঁ এইয়া বহুদিনৰ হেঁপাহ পূৰণ হ'ল তেওঁলোকক আমি লগ পালোঁ তেওঁলোকে ৰেডি হৈ আছে আৰু লগতে অন্যান্য আৰ্টিষ্টো আছিলে গতিকে আমি বোলো হললৈকে যাওঁ হলত গৈ পেলাই লাহে যিহেতু ৰাতিপুৱাৰ সময় লাহে লাহে মানুহবিলাক আহিছে আৰু অনুষ্ঠান আৰম্ভ কৰিছিলে এজনী কণমানিয়ে এটি ভক্তিমূলক গীতেৰে খুব সুন্দৰকৈ আৰু তাৰপিছত অন্যান্য অনুষ্ঠান আছিলে আহকচোন আমি লাহেকৈ চাই যাওঁ কিনো অনুষ্ঠান আছিলে A month has passed since the beginning of this year. Memories of Margary still linger in আৰু ভক্তিমূলক গীতেৰে অনুষ্ঠানটিৰ উন্মোচন হোৱাৰ লগে লগে তেওঁলোকে যিমানবিলাক আৰ্টিষ্ট আছিলে তাতে আছিলে কথক তাৰপিছত কুচিপুড়ি আমাৰ সত্ৰীয়া আৰু মণিপুৰী প্ৰত্যেককে সম্বৰ্ধনা জনাই লয় আগতীয়াকৈ আৰু আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ আৰু কেতিয়াকৈনো আৰম্ভ হ'ব আৰু বিশেষকৈ আমি আমাৰ সত্ৰীয়া চাবলৈ পাম অনুষ্ঠানৰ আৰম্ভণিতে আছিলে এটি কথক নৃত্য তাৰ পিছতেই দ্বিতীয়তে আছিলে আমাৰ সত্ৰীয়া আৰু আহকচোন আমি চাই যাওঁ অনুষ্ঠানসমূহৰ ফালৰ পৰা আৰু আমাৰ সত্ৰীয়া নৃত্য সঁচাকৈ ইমান সুন্দৰ আছিলে মানে সকলোৱে তাত থকা যিসকল কলামুদীৰ ৰাইজ একদম বিৰাটেই মানে ভাল পালে সকলোৱে ভূয়সী প্ৰশংসা কৰি আটায়ে নৃত্য শেষ হোৱাৰ লগে লগে ষ্টেণ্ডিং অভেশ্যন দিছে আৰু আমি অসম এছ'চিয়েশ্যনৰ পৰা যিকেইজন গৈছিলোঁ অসমীয়া হিচাপে আমাৰ সঁচাকৈ আমিও খুব গৌৰৱ অনুভৱ কৰিলোঁ এই মুহূৰ্তটোৰ সাক্ষী হ'বলৈ পাই আমাৰ খুব ভাল লাগিল এই আপাহতে দুইজন নৃত্যশিল্পীলৈ আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ পুনৰবাৰ
আৰু এয়া অনুষ্ঠানৰ সামৰণিৰ লগে লগে আমি অসম এছ'চিয়েশ্যন চেন্নাইৰ তৰফৰ পৰা আমাৰ অসমৰ পৰা যি সত্ৰীয়া নৃত্যশিল্পীদ্বয় আহিছিলে তেওঁলোকক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে যিসকলে এই অনুষ্ঠানটো আয়োজন কৰিছিলে ফাউণ্ডাৰ তেখেতসকলকো আমি সম্বৰ্ধনা জনাওঁ আৰু ইয়াতে মোক খুব ভাল লাগিলে এইটো দেখি পেলাই যে ইমানবিলাক আৰ্টিষ্ট আহিছিলে তাৰ ভিতৰত কিন্তু আমি আমাৰ অসমৰ যি মানুহক মানে অতিথি আদৰ আপ্যায়নৰ যি আমাৰ এটা যিটো কালচাৰ যিটো সংস্কৃতি সেইটো ৰাখি পেলাই ধৰি ৰাখি পেলাই আমাৰ অসমৰ আৰ্টিষ্টকেইজনেও কিন্তু আয়োজকসকলৰ কাৰণে তেওঁলোকে এখনকৈ ফুলাম গামোচা লৈ আনিছিলে আৰু এটি অসমৰ যি চাহৰ টোপোলা আগবঢ়াইছিলে মোৰ এইটো খুব ভাল লাগিলে কিয়নো তেওঁলোকে নৃত্য প্ৰদৰ্শনৰ লগতে তেওঁলোকে অসমৰ যি আমাৰ গৌৰৱ চাহ আৰু আমাৰ অসমৰ গামোচাখনো যে এনেদৰে প্ৰসাৰ আৰু প্ৰচাৰ চলাইছে আমাৰ যি সংস্কৃতি এয়া মানে সুন্দৰকৈ প্ৰদৰ্শন কৰি গৈছে সেইটো খুব ভাল লগা কথা মোৰ দেখি পেলাই খুব ভাল লাগিলে দেই events and we would be grateful if you can bring in more artists and we would love to be part of it. We are a small organization here, families from Assam, we have been living here. I've spent last 26 years here. So and this is my home here. So, and like us, like there are about 100 families plus and like I might not know the language but my kids know them. So that's how I put it. Thank you. So we'd like to just honor the founders, Gidaji and Dr. Shripati ji. So the artists from Assam, they would also be honoring them with a gamusa. So this is a traditional cloth of honor, I would say. So it's called the gamusa. Yeah. We are so delighted that we are able to meet people across diverse regions in India, and Geeta ji says they are going to enjoy drinking their tea along with this wonderful art form. Sure. Shri Sudip Ghosh, who presented a wonderful Manipuri performance. Shri Ritvik Venkat, a stunning portrayal of the Ardhanarishwaram. And Shri Hari Nupur ji, who inaugurated the Kulutaram with his wonderful Kathak performance. Please, just a few more moments. আৰু এই অকণমান আমি একেলগে ফটো উঠিলোঁ আৰু কিন্তু আজি আকৌ আমাৰ দুইজন অসমৰ আৰ্টিষ্টৰ খুব দৌৰাদৌৰি তেওঁলোকে অনুষ্ঠান শেষ কৰিয়ে চিধাই মানে এয়াৰপৰ্টলৈ ঢাপলি মেলিছে তেওঁলোকে সিদিনাই উভতি গুচি গৈছে আমি খুব বেছি সময়ৰ কাৰণে লগ নাপালোঁ তথাপি বিদায় পৰত এনেদৰে দুই এষাৰ কথা পাতি খুব ভাল লাগিলে সদায় মনত থাকি যাব অঁ ইমান খৰ কৰিলে ন আমি অলপ ভালকৈ লগ পালে ভাল লাগিলেহেঁতেন তাই চিনি পাওঁ নেক্সট টাইম সঁচাকৈ
আমি এছ'চিয়েশ্যনলৈও মাতিব পাৰোঁ, ক'বালৈও মাতিব পাৰোঁ, খালি ইমান দৌৰা-দৌৰি নহয় আৰু দেই, দেখিবলৈ। কৈছে, আপুনি ব্লগ দিব। মই কৈছোঁ নহয়, খোৱা আপোনাৰ একো বাকী নাথাকে, চব আপডেট কৰিব পাৰি। There are a Oh, lot of people, but mostly in the ECR, OMR side. oh, easier one. Yes. Overall, আৰু অসমীয়া মানুহ অহাৰ কাৰণে সত্ৰীয়াটো মানে আৰু আমাৰ মানে জাগ্ৰত হৈ গৈছে বডিৰ পৰা আৰু সকলোকে থেংক ইউ এপিন এতিয়া আকৌ লগ পাম বিৰাট ইমান বিৰাট দূৰৰ পৰা মানে গম পাইছে বহুত দূৰৰ পৰা আহিছে নাই, চাবৰ নাই, কাৰণে। নাই, গতিকে এইটো- অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনালোকক মানে আমাক আশীৰ্বাদ কৰিব শুভেচ্ছা জনাব Sure. যাতে আমি এনেদৰে সত্ৰীয়া সংস্কৃতি Sure, আগুৱাই sure. লৈ যাব পাৰিম। চিয়'ৰ নেক্সট টাইম আৰু বেছি মানুহে চাম দেই Sure, আজি sure. অলপ দৌৰা-দৌৰি গম ব'লক Okay. হেপী জাৰ্ণি Bye-bye. এয়া ফাইনেলি তেখেতসকলক বিদায় দিলোঁ তেওঁলোক ইফালে গ'ল আৰু আমিও উভতিব লাগে ঘৰলৈ পিছে আমিও লাহেকৈ পেট পূজা কৰাৰ কথাও ভাবিলোঁ অনুষ্ঠান শেষতে যিহেতু সময় লাগিলে ভাবিলোঁ একেলগে ক'ৰবাত খাই যাওঁ তো এয়া আহি পেলাই আমি পালোঁহি অমৰাৱতী আৰু আজি ভাল লগা দিনটো আৰু অলপ ভাল লগা কৰোঁ বুলি পেলাই এয়া আন্ধাৰা থালি খাবলৈ আমি সোমাইছোঁ তো সেয়া আৰু খাই বৈ সঁচাকৈ এটা খুব ভাল লগা দিন আছিলে আজিৰ দিনটো সদায় মনত থাকি যাব এইফালে আমাৰ আছাম এছ'চিয়েশ্যনৰ চব আছে কি বুলি Amravati.